চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী মোক আপুনি যি ক'ব মই সকলো মানিম। আজিৰ পৰা মই উকা কাপোৰ পিন্ধিম। কি হ'ল, ক'ত যায়? এই থানাৰ পৰা শনিলৈ কিবা এটা আননোন নম্বৰৰ পৰা মেছেজ আহিছে। কৃষ্ণক বোলে কোনোবাই হত্যা কৰিছে। মাথো নিজৰ কথাকে নাভাবিবা, আনৰ কষ্টৰ কথাও চিন্তা কৰিবা। মই কি কৰিলোঁ আইতা? মোক আপুনি এনেকৈ কৈছে যে? এতিয়া নজনাই হ'ল। দাদা আহি পাই বহিবলৈকে নাপালে, তুমি আকৌ বাহিৰলৈ পঠাই দিয়া নাই? মই দেউতা অহা গমেই নাপাওঁ। মিছা কথা মই বেয়া পাওঁ সাক্ষী। মিছা কথা? মই মিছা কথা নাই কোৱা আইতা, মই সঁচাকৈ কৈছোঁ। দেউতাক মই ক'লৈকো পঠিওৱা নাই। মোক প্লিজ বিশ্বাস কৰক আইতা। মই নিজে দেখিছোঁ তুমি পঠাইছা দাদাক, এতিয়া কিয় মিছা মাতিছা? মই নাই। খুৰী, মিছা আপুনি কৈছে, বৌয়ে নহয়। এই দেউতা ঘৰলৈ আহোঁতে বৌক লগেই পোৱা নাই। দেউতাৰ ফোন এটা আহিল, ওলাই যাওঁতে মোক কৈ গৈছে তই কথাটো কাকো নকবি। এতিয়া আকৌ মিছা কথা ক'বলৈ আহে। তই আমাৰ ঘৰৰ কথাত কেলে মাত মাত? হা, যা ইয়াৰ পৰা, নিজৰ কাম কৰগৈ। সঁচা কথা ক'লে আকৌ বেয়া পায়। বেছি কথা কয়। খুৰী, মোক কি কাৰণে আপুনি এনেকৈ কৈছে মই নাজানো খুৰী, কিন্তু মই আপোনালোকৰ দুখ কষ্টবোৰ বুজি পাওঁ। কাৰণ এইখন মোৰো ঘৰ। নাভাবিবা, এইখন ঘৰ তোমাৰ নহয়। তোমাৰ কাৰণে মই মোৰ নাতিটোক হেৰুৱালোঁ, আৰু এতিয়াও তুমি তোমাৰ শিৰৰ সেন্দুৰ মোচা নাই। তোমাক মই কেতিয়াও ক্ষমা নকৰোঁ, কেতিয়াও ক্ষমা নকৰোঁ মই। কোনোবাই ধেমালিও কৰিব পাৰে। কিছুমান মানুহ থাকেই, মানুহ দুখত থাকিলে কেঁচা ঘাঁহ খুচৰি ভাল পায়। সেইকাৰণে তই ইমান চিন্তা নকৰিবিচোন। তাৰ ডেড বডিটো দেখি মই কান্দিব পৰা নাছিলোঁ। বাৰে প্ৰতি সাক্ষীলৈ মনত পৰিছিল। ভাবি লৈছিলোঁ ভগৱানে মোৰ যোৱা জনমৰ পাপৰ শাস্তি দিছে মোক। কিন্তু মেছেজটোৰ কথা যদি সঁচা হয় নহয়, মই চব তল ওপৰ কৰি দিম। কিন্তু তই নিশ্চিত থাক, দোষীয়ে শাস্তি পাবই। শাস্তি পাবই লাগিব। মোৰ ল'ৰাৰ হত্যাকাৰীক মই শাস্তি দিয়ামেই। কৈ দিছোঁ, মই শাস্তি দিয়ামেই।
কি কৰোঁ মই ভিডিঅ'টো দেউতাক দেখুওৱা নেকি না দেউতাই এইবোৰ গম পালে মোক কি কৰোঁ মই কিন্তু ভিডিঅ'টো কোনে কিয় পঠালে মোলৈ নম্বৰটো চিনাকি হোৱা হ'লে পুলিচক উলিয়াব দিলেও মোকে সুধিব কি কৰোঁ একো ভাবি পোৱা নাই মই বা তই চিঞৰিছিলি নেকি কি হৈছে তোৰ নকওঁ কিয় নাই একো হোৱা নাই মোৰ ক'ত চিঞৰা দেখিলে তই মোক মই শুনা পালোঁ তই চিঞৰা নাই অ' যাচোন ইয়াৰ পৰা ঘৰৰ সকলোৰে মন ৰাখিবলৈ মই আজি এইটো সিদ্ধান্ত ল'বলৈ ওলাইছোঁ কোনেও মোৰ কথা বুজিয়েই নাপায় মোৰো যে এটা মন আছে হ'লেও মই কাকো বেয়া পোৱা নাই তুমি আৰু তোমাৰ এই সেন্দুৰখিনি মোৰ মনত সদায় থাকিব কিন্তু সমাজ আৰু ঘৰখনৰ কাৰণে মই আজি তোমাৰ নামত লোৱা এই সেন্দুৰখিনি মচিবলৈ ওলাইছোঁ মোক তুমি ক্ষমা কৰি দিবা মোৰ বিশ্বাস আছে মোৰ এই উকা কপালখন জিলিকাবলে এদিন তুমি নিশ্চয় আহিবা মাত্ৰ সোনকালে আহিবা যিটো হ'বলগীয়া আছিল সেইটোতো হৈয়ে গ'ল তাকে ভাবি থাকিলে যেন আমি কৃষ্ণ ছাৰক ঘূৰাই পাম নেপাওঁ কিন্তু নিজক আগৰ দৰে প্ৰস্তুত কৰিবলৈ কিছু সময় লাগিব ৰাজ কৃষ্ণ সাক্ষী হেল্ল' কাকলি কোৱা কি কৰি আছা নাই এনেই আছিলোঁ ঘৰতে আছোঁ অ' মোক লগ কৰিব পাৰিবা নেকি কিয় মোৰ মানে অলপ তোমাৰ লগত দৰকাৰী কথা আছিল হয় নেকি হ'ব তুমি যদি বিজি আছা অসুবিধা হ'লে নালাগে দিয়া নাই 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 মই গৈ আছোঁ ক'লৈ যাম তুমি নহ'লে বৈশিষ্ট্য মন্দিৰলৈকে গুচি আহা ঠিক আছে মই গৈ আছোঁ থেংক ইউ বিক্ৰম দা মষ্ট ৱেলকাম কিহে ভাগিন
ইমান লৰালৰিকে কলৈ যাবলৈ ওলাইছা আৰ্জেণ্ট কাম এটা ওলাল এফালে যাব লাগে আচ্ছা শুনা মই কিন্তু আজি যামগৈ মই যোৱাৰ সময়ত তুমি থাকিবা চৰি মামা ইমান সোনকালেতো মই আহি নাপাম মানে এনে কি জৰুৰী কাম আছে প্ৰেমে চেমে প্ৰণাইটো কি যে মামা মই আৰু প্ৰেমত হেই, আহো দিয়া ৰহস্যটো কি প্ৰেমত পৰা নাইতো ইটো প্ৰেম কৰা ল'ৰা নহয় তথাপি বিয়াৰটো বয়স হৈছে এই সুযোগতে মাক কথাটো জনাব লাগিব ছাৰ অ' ৰাজ বহা ছাৰ ঘৰত আইতা খুৰীদেউহঁত ঠিকে আছেনে ঠিকে আছে কিন্তু কাৰো মনবোৰ ঠিক নহয় সাক্ষী মেম কেনে আছে কি বুলিনো কম তাই সেন্দুৰ মচিলে তাই নিজৰ কষ্টবোৰ লুকাবলৈ আৰম্ভ কৰিছে মই বুজি পাইছোঁ তেওঁৰ মনৰ অৱস্থাটো কৃষ্ণ ছাৰক সাক্ষী মেমে বহুত ভাল পাইছে সেইকাৰণে কথাটো তেওঁৰ কাৰণে মানি লোৱাটো ইমান সহজ নহ'ব ছাৰ তুমি তাইৰ লগত কথা পাতিবাচোন বুজাবা কৃষ্ণৰ লগত যে তাইৰো জীৱনটো শেষ হৈ যোৱা নাই আপোনালোকৰ ঘৰলৈ নাযাওঁ নেকি ছাৰ সকলোৱে কথাটো সহজভাৱে নলয় মোৰ লগত ওলাবা চাওঁ কোনে কি কৰে হ'ব বাৰু ছাৰ কিন্তু আপুনি বেছি চিন্তা কৰি নাথাকিব যিটো হ'বলগীয়া আছিল সেইটোতো হৈয়ে গ'ল তাকে ভাবি থাকিলে জানো আমি কৃষ্ণ ছাৰক ঘূৰাই পাম নাপাওঁ কিন্তু নিজক আগৰ দৰে প্ৰস্তুত কৰিবলৈ কিছু সময় লাগিব ৰাজ হয় ছাৰ আপোনাক কিয় আমাক চবকে টাইম লাগিব ছাৰ ছাৰৰ কথাটো আমি কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ ছাৰ ছাৰ মই আহিছোঁ আপুনি কথাবোৰ ভাবি মনটো বেয়া কৰি নাথাকিব মই আহোঁ ছাৰ ভাল বাৰু মেছেজটোৰ কথা ক'ব লাগিছিল নেকি নে ৰাজুক ক'লে ৰাজে কিজানি সাক্ষীক কৈ দিয়ে সাক্ষীক এইটো কথা নজনাওঁ মই বিক্ৰমৰ বিয়া বতৰাৰ কথা কৈছোঁ তই ঠিক ভাবিছ দাদা ঘৰখনৰ যি পৰিৱেশ হৈছে কিবা এটা মাংগলিক কাম নকৰিলে ঘৰখন ঘৰ হৈ নাথাকিব কৃষ্ণ সাক্ষী এনেকৈ বহি আছা যে হা খুৰী এনেকৈ বহি থাকি নিজকে কি বুজাইছা যি হ'ল সেয়া কি আমাৰ দুখ তেনেকৈ কিয় কৈছে খুৰী মইতো কাকো দোষাৰোপ কৰা নাই যি হৈছে নিজৰ ভাগ্য বেয়া কাৰণে হৈছে সেইটোৱেতো ময়ো ক'ব খুজিছোঁ তোমাৰ ভাগ্য বেয়া বাবেই কৃষ্ণক এই ঘৰখনে হেৰুৱালে কৃষ্ণ তোমাৰ বাবে কি আছিল সেয়া আমি নাজানো কিন্তু সি আমাৰ বাবে কি আছিল সেয়া তুমি ভালদৰে জানা তুমি বহুত বেয়া কাম কৰিলা সাক্ষী কৃষ্ণ দাদা আৰু মাৰ বাবে বুকুৰ কলিজা আছিল আৰু তুমি সেই বুকুৰ কলিজাটোকে কাঢ়ি লৈ গ'লা এতিয়া দুখ কৰি একো লাভ নাই নিজৰ লাজ থকা হ'লে এইখন ঘৰৰ কথা চিন্তা কৰা হ'লে কেতিয়াবা এইখন ঘৰৰ পৰা ওলাই গ'লাহেঁতেন
মই যাওঁ গাঁৱৰ পৰা ফোন আহিছিল আৰ্জেণ্টলি যাব লাগে আপুনি এনেকৈ মন বেয়াকৈ নাথাকিব যদি কিবা বিপদ হয় মোক ফোন কৰিব মই লগে লগে আহিম ইয়াতকৈ ডাঙৰ বিপদ আৰু কি আহিব ভগৱানে মোক মাৰি নিয়াহেঁতেনেই ভাল আছিল আপুনি যদি এইবোৰ কথাকে চিন্তা কৰি থাকে কৃষ্ণ ঘূৰি আহিব জানো কওকচোন ভগৱান বৰ নিষ্ঠুৰ ভক্তক দুখ দি ৰং চাই বৰ ভাল পায় তেওঁ মোৰ বাবাক মা কৃষ্ণ কেৱল আপোনাৰ কাৰণে নহয় আমাৰ সকলোৰে বাবে জীয়াই থকাৰ সম্বল আছিল সেইকাৰণে কৈছোঁ আপুনি যদি এনেকৈ চিন্তা কৰি থাকে আপোনাৰ গাটোতো আৰু বেয়া হ'ব মোৰ মতে এটা কাম কৰিলে ঘৰখনৰ পৰিৱেশটো আকৌ আগৰ দৰে হ'ব মই বিক্ৰমৰ বিয়া পতাৰ কথা কৈছোঁ তই ঠিক ভাবিছ দাদা ঘৰখনৰ যি পৰিৱেশ হৈছে কিবা এটা মাংগলিক কাম নকৰিলে ঘৰখন ঘৰ হৈ নাথাকিব এইবোৰ কথা এতিয়াই ভাবিব নোৱাৰি পাৰি মা অন্তত বিয়াখন হ'লে ঘৰখনলৈ অলপ হ'লেও সুখ ঘূৰি আহিব কৃষ্ণক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেইবুলি ঘৰখনৰ পৰিৱেশটোতো নষ্ট হৈ যাবলৈ দিব নোৱাৰোঁ চাওক মা এনেকুৱা পৰিৱেশত এজন ভাল মানুহকো বেমাৰী কৰি তোলে আপুনি এবাৰ কথাটো চিন্তা কৰি চাব মই সকলোৰে ভালৰ কাৰণেই কৈছোঁ পৰিৱেশটো সলনি হ'লে মানুহৰ মনবোৰো ভাল হ'ব ঠিক আছে মই ফণীৰ সৈতে কথাটো আলোচনা কৰিম ঠিক আছে মা মই তেন্তে আহোঁ যোৱা ভণ্টি থাকিবি যা মা আপুনি যিমান পাৰে সোনকালে দাদাৰ সৈতে আলোচনা কৰিবচোন